নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছো আজি দিনটোৰ ৰাশিফল। আজি হৈছে ৩ ডিচেম্বৰ ২০২৪ অসমীয়া ১৭ আঘোণ মঙলবাৰ। আজি সূৰ্যোদয় সময় পুৱা ৫:৪৫ আৰু সূৰ্যাস্ত সময় ৪:১৬। আজি হৈছে দ্বিতীয়া তিথি আৰু শুক্লপক্ষ। আজি দিনটোৰ প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। আজি আপোনাৰ নিজকে বৰ ভাল লাগিব। আপোনাৰ ঘৰত কিছুমান ধৰ্মীয় অনুষ্ঠানৰ আয়োজন হ'ব পাৰে। বিষয়াসকলৰ লগত আপোনাৰ মতানৈক্য হ'ব পাৰে। আপুনি হয়তো অতিৰিক্ত কঠোৰ পৰিশ্ৰম কৰিব লাগিব আৰু কৰ্মক্ষেত্ৰত কিছু পৰিৱৰ্তন আনিব লাগিব। আপোনাৰ পৰিয়ালৰ সৈতে অতি ভাল সমন্বয় থাকিব। আইনী বিষয়বোৰ জটিল হৈ পৰিব। বৃষ ৰাশি। অসুস্থতাৰ বাবে টকা খৰচ কৰিব লাগিব পাৰে। ঘৰুৱা কাম কৰি থাকোঁতে আপুনি আঘাত পাব পাৰে। আপোনাৰ প্ৰেমৰ সম্পৰ্কক লৈ কিছু সমস্যা আহিব। আপোনাৰ কিবা এটা অজ্ঞাত ভয় থাকিব পাৰে। আপোনাৰ কথাৰে মানুহক আপ্লুত কৰিব। মিথুন ৰাশি। আজি আপোনাৰ কিছুমান বাকী থকা কাম সম্পূৰ্ণ হ'ব পাৰে। টকা উপাৰ্জনৰ নতুন সুযোগ পাব। আপুনি নিজৰ কামৰ প্ৰতি নিষ্ঠাৱান হৈ থাকিব। ব্যৱসায়ত আপুনি হয়তো ডাঙৰ সফলতা লাভ কৰিব পাৰে। আপোনাৰ কিছুমান ইচ্ছা পূৰণ হ'ব পাৰে। আপোনাৰ বৈবাহিক সম্পৰ্কত শান্তি আৰু সম্প্ৰীতি থাকিব। কৰ্কট ৰাশি। দিনটো আপোনাৰ বাবে অনুকূল হ'ব। আনৰ ওপৰত বেছি নিৰ্ভৰ নকৰিব। প্ৰভাৱশালী লোকৰ পৰা সহায় পাব পাৰে। সহকৰ্মীসকলৰ সৈতে আপোনাৰ আন্তৰিক সম্পৰ্ক থাকিব। আপোনাৰ প্ৰেমৰ সম্পৰ্কক লৈ বিনয়ী হওক। আপোনাৰ কৰ্মক্ষেত্ৰত এক ইতিবাচক পৰিৱেশ সৃষ্টি হ'ব পাৰে। সিংহ ৰাশি। আপোনাৰ পৰিয়ালত কিছু সমস্যা হ'ব পাৰে। আপোনাৰ ঘনিষ্ঠসকলে আপোনাৰ ইগ'ৰ বাবে আপোনাৰ পৰা আঁতৰি থাকিব পাৰে। চলি থকা কামবোৰ নষ্ট হ'ব পাৰে। গেষ্ট্ৰিকৰ সমস্যাৰ বাবে আপোনাৰ পেট বেয়া হ'ব পাৰে। ছাত্ৰ-ছাত্ৰীৰ কেৰিয়াৰক লৈ বিভ্ৰান্ত হ'ব পাৰে। অবৈধ কামৰ পৰা আঁতৰি থাকক। কন্যা ৰাশি। আজিয়ে পৰ্যাপ্ত পৰিমাণৰ টোপনি লওক। চৰকাৰী কৰ্মচাৰীয়ে আজি অতিৰিক্ত কাম কৰিব লাগিব। আপুনি আপোনাৰ কেৰিয়াৰৰ সম্পৰ্কে কিছুমান সাহসী সিদ্ধান্ত ল'ব পাৰে। জীৱনসংগীৰ লগত থকা উত্তেজনাৰ পৰা মুক্তি পাব। হৃদৰোগীয়ে অলপ অস্বস্তি অনুভৱ কৰিব পাৰে। তুলা ৰাশি। আপোনাৰ সকলো কামতে দক্ষতা দেখুৱাব। বন্ধু-বান্ধৱী আৰু আত্মীয় স্বজনক লগ পাব পাৰে। আপুনি হয়তো পেণ্ডিং পে'মেণ্ট পাব পাৰে। পৰিস্থিতি আপোনাৰ বাবে সম্পূৰ্ণ অনুকূল হ'ব। আমদানি ৰপ্তানি ব্যৱসায়ত লাভ পাব। বৃশ্চিক ৰাশি। আজি আপোনাৰ দৈনন্দিন কাম-কাজ যথেষ্ট ভাল হ'ব। অপ্ৰয়োজনীয়ভাৱে ইফালে সিফালে ঘূৰি ফুৰাৰ পৰা বিৰত থাকিব লাগে। কৰ্মক্ষেত্ৰত মানুহে আপোনাৰ কথাৰ ভুল ব্যাখ্যা কৰিব পাৰে। হঠাৎ খং উঠাৰ বাবে আপোনাৰ কাম নষ্ট হ'ব পাৰে। অংশীদাৰিত্ব ব্যৱসায়ত আপোনাৰ আৰ্থিক লাভ হ'ব। ধনু ৰাশি। আপুনি আপোনাৰ ব্যৱসায় সম্প্ৰসাৰণ কৰিব পাৰে। আত্মবিশ্বাসে কাম কৰি যাওক। আপোনাৰ আদৰ্শবাদৰ বাবে মানুহে আপোনাক বহুত শলাগ ল'ব। কৰ্মক্ষেত্ৰত আপোনাৰ আধিপত্য বাঢ়িব। আপুনিও বঁটা লাভ কৰিব পাৰে। সময়মতে নিজৰ লক্ষ্যত উপনীত হ'ব। মকৰ ৰাশি। আজি আপোনাৰ কৰ্মক্ষেত্ৰত নেতিবাচক পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। আপোনাৰ জেদী স্বভাৱৰ বাবে আপোনাৰ বিবাদ হ'ব পাৰে। নিজৰ পৰিয়ালৰ প্ৰতি উৎসৰ্গিত হওক। আয় কমি যোৱাৰ বাবে ধনৰ নাটনিৰ সন্মুখীন হ'ব পাৰে। সন্ধিয়া মৃদু জ্বৰ বা দুৰ্বলতা অনুভৱ কৰিব পাৰে। কুম্ভ ৰাশি। ব্যৱসায়ৰ পৰা আপুনি হয়তো বিপুল টকা উপাৰ্জন কৰিব। মানুহে আপোনাক ভাল আচৰণ কৰা মানুহ বুলি গণ্য কৰিব। আপুনি প্ৰাকৃতিক স্থান ভ্ৰমণ কৰিব বিচাৰে। আগতে কৰা কঠোৰ পৰিশ্ৰমৰ ফলত আপুনি ফলপ্ৰসূ ফলাফল পাব। আপোনাৰ ঘৰত শান্তি আৰু সুখ থাকিব। পৰিয়ালৰ সদস্যৰ পৰা সহায় লাভ কৰিব। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। কৰ্মক্ষেত্ৰত আপুনি অতি সক্ৰিয় হ'ব।
কিছু আনন্দদায়ক খবৰ পোৱাৰ পিছত আপুনি আনন্দিত হ'ব। আপোনাৰ কিছুমান কথাই আপোনাৰ জীৱনসংগীক আঘাত দিব পাৰে। সেইবাবে আজি চিন্তা কৰি কথা ক'লে ভাল হ'ব। আপোনাৰ পৰিয়ালে আপোনাক বহুত শলাগ ল'ব। চাকৰি বিচৰাসকলে হয়তো আজি সফলতা লাভ কৰিব। আৰু আজিৰ দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰে আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।